বিভিন্ন ঠাইত মঞ্চত অনুষ্ঠান চলি আছে আৰু প্ৰায় দেখা গৈছে যে আজিকালি শিল্পীসকলক লৈ বিতৰ্ক কৰাটো এক ধৰণৰ প্ৰথা হৈ পৰিছে বহু ঠাইতে তেওঁলোকৰ শিল্পক সন্মান জনোৱাতকৈ তেওঁলোকৰ আচাৰ আচৰণক লৈ বেছি বিতৰ্কৰ সৃষ্টি হয় তেওঁলোকক অপমান কৰা হয় গতিকে এই যে আমাৰ ৰাইজে শিল্পীক যে সন্মান কৰিব নজনাৰ এটা ব্যৱস্থা আছে তুমি কি অনুভৱ কৰা তোমাৰ মতামত কি এই বিষয়ে কিয় এনেকুৱা হ'বলৈ পাইছে আচলতে আজিৰ সময়কণত আমাৰ সমাজ ব্যৱস্থাটো বা আমাৰ এটা কাৰণে মই ক'ব বিচাৰোঁ যিহেতু মই অসমৰ বিভিন্ন স্থানত ঘূৰি ফুৰাৰ অভিজ্ঞতা এটা হৈছে আজি 4-5টা বছৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে আমি উঠি অহা ল'ৰা ছোৱালীখিনি বহু ক্ষেত্ৰত সংস্কাৰৰ অভাৱ হৈছে আমি আচাৰ ব্যৱহাৰ কাক কেনেদৰে কথা পাতিব লাগে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি আমি বিনিময় নহয় কথাৰ আজি মোবাইলতে ইমান ব্যস্ত মোবাইলটোত আমি অকলে থকা সময়কণ বা আজি ঘৰলৈ কোনোবা এজন আলহী আহিছে আমি বহি দুআষাৰ কথা পাতিব লাগে দাদা ভালনে ভালে আছেনে ক'ৰ পৰা আহিলে কি খবৰ এয়া সোধাৰ কিন্তু আমাৰ নতুন প্ৰজন্মৰ বহু ক্ষেত্ৰত বহুখিনিৰ সকলো তেনেকুৱা নহয় কিছুমানৰ এই সময়কণো যেন নাটনি তেওঁলোকৰ কাৰণে ব্যস্ততাই এই যে মত বিনিময় আমি যে ইজনৰ সিজনৰ লগত কথা নাপাতোঁ বা কথা পতাৰ সেই বস্তুটো কমি গৈছে কিছু ক্ষেত্ৰত সকলোতে নহয় দেই বা সকলো মানুহো নহয় এই যে আমি আচলতে সংস্কাৰৰ অভাৱ ঘটিছে কিছু ক্ষেত্ৰত আচলতে এনেকুৱা হ'ব নালাগে আমি মানুহে মানুহক সন্মান দিব পাৰিব লাগে তুমি কিবা এটা কাম পৰা নাই বা কিবা এটা বিষয়বস্তুত তোমাৰ দক্ষতা নাই তুমি চাই ভাল পোৱা সেই বিষয়বস্তুটো এজন শ্ৰোতা দৰ্শক হিচাপে আৰু একাংশ হৈছে কি এতিয়া নহকে অশ্লীল মন্তব্য দিব সামাজিক মাধ্যমতে হওক বা বিভিন্ন অনুষ্ঠানতে হওক কোন চবেই নিজকে জাহিৰ কৰিবলৈ বিচাৰে নেকি তেনেকুৱা এটা পৰিলক্ষিত হোৱা দেখা যায় কিবা এটা হ'বলৈহে পায় আজি সৰু উদাহৰণ এটা দিছোঁ ধৰক IPL চলি আছে আজি ধুনীয়া বেয়া খেলিলে ধুনীয়া কি কাৰণে বেয়া খেলিলে আমাৰ মানুহখিনিয়ে বেছিকৈ জানে খেলখনত ধুনীয়া কি ডিচিশ্যন ল'ব লাগিছিল বা বিৰাট কোহলীয়ে কোনটো সিদ্ধান্ত ল'ব লাগিছিল সেই বিৰাট কোহলীতকৈ খেলি থকা মানুহকেইজনতকৈ এই আমি ইয়াত চাই থকা মানুহকেইজনেহে ৰায়টো বেছি ভালকৈ দিবলৈ বিচাৰোঁ এক কথাত ক'বলৈ গ'লে তেনেধৰণৰ আচলতে তেনেকুৱা হ'ব নালাগে তেওঁলোকে জানে নহয় ক'ত কি কৰিব লাগে বা এতিয়া আমাৰ অপমানৰ ক্ষেত্ৰতো আচলতে তেনেকুৱা হ'ব নালাগে মানুহ সংস্কাৰী হ'ব লাগে মানুহৰ আপুনি আজি যিমানেই ডাঙৰ মানুহ নহওক কিয় আপোনাৰ বিশেষণ ডাক্তৰ ইঞ্জিনিয়াৰ যিয়ে নহওক কিয় প্ৰথম পৰিচয় কিন্তু আপুনি মানুহ আমাৰ প্ৰথম অলংকাৰ আমাৰ আচাৰ ব্যৱহাৰ এইখিনি গতিকে এইখিনি কথা যদি প্ৰত্যেকে উপলব্ধি কৰে আচলতে এনেকুৱা এটা পৰিৱেশ চাগে আহি থকা দিনবোৰত আমি নহ'ব বুলি ভাবোঁ এতিয়া অভিনয়ৰ পৃথিৱীখন যিটো এক প্ৰতিযোগিতামূলক পৃথিৱী ইয়াত সদায় নতুন অভিনেতা অভিনেত্ৰী আহি আছে ইজনতকৈ সিজনে ভাল অভিনয় কৰিছে ক'ৰবাত এই যে ভৱিষ্যত পৰিকল্পনাবোৰ কৰোঁতে যে অহা বছৰ মই কোনখন মঞ্চত অভিনয় কৰিম কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ লগত মই সংযুক্ত হ'ম এইবিলাক পৰিকল্পনা কৰোঁতে কেতিয়াবা অনিশ্চয়তাৰ এক পৰিৱেশ আহে নেকি বাৰু আমাৰ অভিনেতা অভিনেত্ৰীসকলৰ মনত কিছু ক্ষেত্ৰত নহাও নহয় অনিশ্চয়তা আহেও আচলতে সেয়া কামৰ ওপৰত নিৰ্ভৰ কৰে বহু ক্ষেত্ৰত আপুনি যদি খুব সততাৰে খুব যদি সুন্দৰকৈ কাম কৰিছে তেতিয়া আপোনাক প্ৰডিউচাৰে বিচাৰিব আচলতে প্ৰযোজকসকলৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে কাক নিৰ্বাচন কৰিব বা কেনেধৰণে তেওঁলোকে অহা বৰ্ষটো পৰিকল্পনা কৰিছে তেখেতসকলৰ ওপৰত নিৰ্ভৰ কৰে বা আচলতে সেই অভিনেতা অভিনেত্ৰীসকলেও সেইদৰে খুব সুন্দৰভাৱে কাম কৰিব লাগিব যাতে আমাক যাতে প্ৰত্যেক বছৰে বিচাৰে আজি আমাক বিচাৰি আছে হয়তো কাইলৈ যদি আমাৰ কাম বেয়া পায় আমাক নিবিচাৰিবও পাৰে দৰ্শকে যদি আমাৰ অভিনয়ত সন্তুষ্ট হোৱা নাই সন্তুষ্ট নোহোৱা মানুহজনক লৈনো তেওঁ কেনেধৰণে ব্যৱসায়টো আৰম্ভ কৰিব অহা বছৰটো তেনেকুৱা ধৰণৰ কিছুমান কথা অনিশ্চয়তাত নথকাও নহয় বহুতো কলা কুশলী গতিকে সেইকাৰণে আমি ভালকৈ কাম কৰিব লাগিব গতিকে কলা কুশলীসকলে সদায় শিকি থকাৰ এটা মনোভাৱ নিজৰ মনত পুহি ৰাখিব লাগিব সৃষ্টিশীল মনটো সদায় লাগিব আৰু প্ৰতিযোগিতাৰ লগত তিষ্ঠি থাকিব পৰাকৈ নিজকে সবল প্ৰতিযোগী কৰি তুলিব লাগিব এতিয়া তোমাৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰ আৰু কি তুমি কি ভাবিছা ভৱিষ্যতে কি কৰাৰ মন আছে মই বৰ বিশেষ ভবা নাই সঁচা কথা ক'বলৈ গ'লে ভ্ৰাম্যমাণৰ লগতে জড়িত হৈ আছোঁ গতিকে চেষ্টা কৰি আছোঁ আৰু খুব ভালকৈ যাতে মই কামখিনি কৰি যাব পাৰোঁ নাট্যকাৰ পৰিচালক বা থিয়েটাৰ প্ৰযোজকে যেনেদৰে নাটকত চৰিত্ৰ দিয়ে সেই চৰিত্ৰখিনি খুব সুন্দৰভাৱে উপস্থাপন যাতে কৰিব পাৰোঁ তাৰ কাৰণে মই সদায় চেষ্টা চলাই যাব লাগিব বা চলাই থাকিবলৈ মই চেষ্টা কৰিছোঁ কামখিনি ভাল হওক গতিকে সময় যোৱাৰ লগে লগে নতুন চিন্তা সেইদে মনলৈ আহিব আমি কৰি যাব লাগিব আৰু এতিয়া আমাৰ সময় প্ৰায় শেষ হৈছে তোমাৰ
নাম ৰৈ বৈ যাওক, এয়াই আমাৰ শুভকামনা। তোমাৰ পৰা আমি বিদায় লৈছোঁ। অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। আপোনালোকৰ এই অনুষ্ঠানলৈ মোক মাতি এই মনৰ কথাখিনি ক'বলৈ যিখন সুযোগ দিলে। আচলতে আকাশবাণী প্ৰত্যেকৰে আৱেগ জড়িত হৈ আছে আকাশবাণীৰ লগত। এই আকাশবাণীৰ মঞ্চখনলৈ আহি মই যে কিবা একাষাৰ ক'বলৈ সুযোগ পাইছোঁ, সুবিধা পাইছোঁ, এইটো মোৰ কাৰণে বৰ ডাঙৰ এটা প্ৰাপ্তি। খুব ভাল লাগিলে। অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। ধন্যবাদ। শ্ৰোতাসকলে ইমান পৰে উদীয়মান অভিনেতা মঞ্জিল বৰুৱাৰ সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎকাৰটিৰ বাণীবন্ধন আৰু সম্পাদনা কৰিলে অভিজিৎ দাসে। সাক্ষাৎ গ্ৰহণ কৰিলে জিন্তু চেতিয়াই। তেনেহ'লে আজিলৈ যুৱবাণী সামৰি আমি বিদায় লৈছোঁ। শুভৰাত্ৰি।